Following the central government's notification on the rules for implementation of Citizenship Amendment Act 2019, activists of the Assam Jatiya Pari Yuba Chatra Parishad AJYCP staged a protest again on Thursday in Guwahati. The protest was held in Silpukri, Guwahati by more than 100 members of organizations. Protesters submitted a memorandum to the Prime Minister of India Narendra Modi through the Deputy Commissioner of Kamrup regarding this issue. General Secretary of AJYCP Sukumar Barman said the central government and the state government have imposed a law upon them which will destroy the community. He said both Congress and the BJP government does politics using religion. চাওক এখন জাতিধ্বংসী নাগৰিকত্ব আইন আমাৰ ওপৰত বলপূৰ্বকভাৱে অসমীয়া থলুৱা খিলঞ্জীয়া ৰাইজৰ ওপৰত অসমৰ ওপৰত এই কেন্দ্ৰীয় চৰকাৰখনে আৰু অসম চৰকাৰখনে জাপি দিছে। আমি কালিও মনা নাছিলোঁ, আমি ভৱিষ্যতেও নামানো, আমি কোনো পধ্যে অসমীয়া থলুৱা খিলঞ্জীয়া ৰাইজে নামানো। এটা কথা স্পষ্ট, আমাৰ ৰাজপথত আন্দোলন চলিছে, সমান্তৰালভাৱে আমাৰ আইনী যুদ্ধ আমাৰ অব্যাহত আছে আৰু আইনৰ উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন এটা বিষয় উচ্চতম ন্যায়ালয়ত এই মুহূৰ্তত গোচৰ চলি আছে আৰু তেনে মুহূৰ্তত শেহতীয়াভাৱে চৰকাৰখনে এনেকুৱা এটা জাননী এনেকুৱা এটা অধিসূচনা জাৰি কৰিছে যাত আমি এই হিন্দু যিখিনি বাংলাদেশী অবৈধ নাগৰিকক তেওঁলোকক বৰপিৰা পাৰি দিয়া আমাৰ পৰিলক্ষিত হৈছে। আমি কংগ্ৰেছৰ দিনত দেখিছোঁ তেওঁলোকে মুছলমান বাংলাদেশীক লৈ ৰাজনীতি কৰিছিল আৰু এতিয়া এই বিজেপি চৰকাৰখনে হিন্দু বাংলাদেশীক লৈ ৰাজনীতি কৰিছে। আমি সাধাৰণ ৰাইজে আমাৰ পৰিলক্ষিত হৈছে যে কংগ্ৰেছ আৰু বিজেপি এটা মুদ্ৰাৰে ইপিধি আমাৰ পাঁচজন ফুলকমিলা ল'ৰা শ্বহীদ হৈছে, কিন্তু তাৰ পিছতো এই চৰকাৰখনৰ কোনো ধৰণৰ কাম নাই। আমাৰ বাৰম্বাৰ আজি 19 চনৰ পৰা যি মুহূৰ্তত নাগৰিকত্ব সংশোধনী আইন 2019 তেওঁলোকে আইন হিচাপে আমাৰ ওপৰত জাপি দিছিলে, তেতিয়াৰ পৰা আমাৰ ৰাজপথৰ আন্দোলন দল সংগঠনে অসমবাসীয়ে আমি ৰাজপথৰ আন্দোলন কৰি আছোঁ আৰু সমান্তৰালভাৱে আমি উচ্চতম ন্যায়ালয়ত দ্বাৰস্থ হৈ আমি গোচৰ দিছোঁ। কিন্তু তাৰ পাছত এই অসম চৰকাৰখনে এই কেন্দ্ৰীয় চৰকাৰখনে তেওঁলোকে দমনমূলক নীতিৰে আকৌ এবাৰ এনেকুৱা এটা অধিসূচনা এনেকুৱা এটা জাননী জাৰি কৰিব যে অবৈধ বাংলাদেশীৰ যিবোৰ গোচৰ আৰক্ষী বাহনক এই মুহূৰ্তত ল'বলৈ বাধা কৰিছে। অতিকৈ দুৰ্ভাগ্যজনক কথা। সেয়েহে আজি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি শদিয়াৰ পৰা ধুবুৰীলৈকে আমি এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ, আমি ধিক্কাৰ দিছোঁ আৰু অনতিপলমে এনেকুৱা ধৰণৰ অধিসূচনা আৰু জাননী যদি প্ৰত্যাহাৰ নকৰে আমি অসমবাসী ৰাইজৰ সহযোগত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি তীব্ৰ গণতান্ত্ৰিক আন্দোলন আমি গঢ়ি তুলিম বুলি আমি সকীয়াই দিছোঁ।